আমি প্ৰায় আজানুৰ ৰহমানৰ নাম যেতিয়া শুনিবলৈ পাওঁ, ছাত্ৰ ছাত্ৰীসকল শনিবাৰ দেওবাৰে আহে, আমি দেখা পাওঁ। আৰু এই অনুষ্ঠানটো আয়োজন কৰি ইয়াৰ পৰা হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত শিক্ষা গ্ৰহণ কৰি তেওঁলোকক সংস্থাপিত কৰা এটা সুযোগ এই কলা দৰ্শনে ইতিমধ্যেই তেওঁলোকে দাঙি ধৰিছে। এই কলা দৰ্শনৰ পৰা বহুতো ছাত্ৰ ছাত্ৰীয়ে বিদেশত সংস্থাপিত হৈছে। বহুতো ছাত্ৰ ছাত্ৰীয়ে প্ৰশিক্ষণ লৈ তেওঁলোকৰ ঘৰখন চলাবৰ কাৰণে এটা বাট কলা দৰ্শনে মুকলি কৰি দিছে। মই সেইকাৰণে কলা দৰ্শনৰ লগত জড়িত হৈ থকা জন্মৰ পৰা যিসকল নমস্য ব্যক্তিয়ে এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে দেহেকেহে তেওঁলোকে কষ্ট ত্যাগ কৰিলে, সকলোৰে কাৰণে মই আপোনালোকৰ তৰফৰ পৰা এটা হাত চকু দিবৰ কাৰণে অনুৰোধ জনাইছো। মই 10 বজাত ইয়ালৈ আহিছো। মই আহি গম পাইছো যে 9 বজাৰ পৰা ছাত্ৰ ছাত্ৰীসকল ইয়াত বহি আছে। আৰু সাধাৰণতে আজিৰ যিটো সময়, যিটো মোবাইলৰ যুগ, এই মোবাইলৰ যুগত এনে ঘণ্টাৰ পিছত ঘণ্টা এনেকৈ ছাত্ৰ ছাত্ৰী বহি থাকিব নোৱাৰে। ইয়াত এওঁলোক এইটো কাৰণে পঢ়ি থাকিব পাৰিছে, এওঁলোক চিত্ৰৰ লগত জড়িত। আৰু যেতিয়া এজন ছাত্ৰ বা ছাত্ৰীয়ে যেতিয়া ছবি অংকন কৰে, তেওঁৰ গাত থকা আটাইতকৈ ডাঙৰ গুণটো হৈছে ধৈৰ্য। যাৰ গাত ধৈৰ্য নাই তেওঁ ছবি আঁকিব নোৱাৰে। ছবি আঁকিবৰ কাৰণে ধৈৰ্য লাগিব। গোটেই চাৰিওফালৰ পৃথিৱীখন আমি হৃদয়ংগম কৰিব পাৰিব লাগিব। আৰু ইয়াত উপস্থিত থকা ইমানখিনি ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকক সহযোগ কৰা অভিভাৱক অভিভাৱিকাসকলৰ পৰা আমি এইটো কথা, এই মুহূৰ্তত এটা কথা স্পষ্ট কৰি ক'ব পাৰো যে মোৰ অসমীয়া ভাষালৈ যিমানে প্ৰত্যাহ্বান নাহক কিয়, অসমৰ সভ্যতা সংস্কৃতিলৈ যিমানে প্ৰত্যাহ্বান নাহক কিয়, আমি আমাৰ অসমীয়া ভাষাৰ সমুজ্জ্বল ৰূপটোক, আমি আমাৰ অসমৰ সভ্যতা সংস্কৃতিৰ নান্দনিক ৰূপটোক সুৰুজৰ দৰে জিলিকাই তুলিবৰ পৰা ক্ষমতা আমাৰ হাতত আছে। আৰু এই ছাত্ৰ ছাত্ৰীসকলে এদিন কৰি দেখুৱাব। আৰু এই ছাত্ৰ ছাত্ৰীসকলক যে বিভিন্ন অনুষ্ঠানৰ লগত যে জড়িত কৰোৱাইছে, আজি কোনোবাই ছবি আঁকিবলৈ শিকিছে, কোনোবাই গানৰ লগত জড়িত হৈছে, ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ মনৰ পৰিসৰটো বৃদ্ধি হৈছে। আৰু আমি অভিভাৱক অভিভাৱিকাসকলে ছাত্ৰ ছাত্ৰীক এই সময়ছোৱাত আমি কিতাপৰ শিক্ষাৰ লগতে আমি অন্যান্য কিন্তু আমি যিবিলাক আমাৰ ছাত্ৰ ছাত্ৰীয়ে শিকিবলগীয়া থাকে, সেই চিত্ৰকলাই হওক বা সংগীতে হওক, অন্যান্য বিষয়বস্তুসমূহৰ লগত আমি ছাত্ৰ ছাত্ৰীসকলক জড়িত কৰিব লাগিব। কাৰণ আপোনালোকে দুদিনমানৰ আগতে দেখিছে শিৱসাগৰ পৰিস্থিতিটো কোনফালে গতি কৰিছে। এতিয়া ছাত্ৰই শিক্ষকক নমনা হৈছে, ছাত্ৰই শিক্ষকৰ ওপৰত হাত তুলিবলৈ আৰম্ভ কৰিছে। তেনে এটা পৰিৱেশ পৰিস্থিতি হৈছে। কি কাৰণে হৈছে? কেৱল মাত্ৰ কিতাপৰ শিক্ষাৰ পিছত যিসকলে দৌৰি আছে, কেৱল মাত্ৰ চৰকাৰী চাকৰিৰ পিছত যিসকলে দৌৰি আছে, তেওঁলোকে সমাজ কি, সমাজখনৰ কাৰণে তেওঁলোকৰ কৰ্তব্য কি, দায়িত্ব কি, কথাটো তেওঁলোকে উপলব্ধি কৰিব পৰা নাই। আৰু সেইটোৰ কাৰণে আধ্যাত্মিক শিক্ষাই হওক বা এনেধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ছাত্ৰ ছাত্ৰীসকল আমি জড়িত কৰিব পাৰিব লাগিব। এটা সঁচা কথা আপোনালোকক ক'ব বিচাৰিছো। দুদিনমানৰ আগতে জানুৱাৰী মাহৰ কথা কৈছো, আমাৰ জয়সাগৰ তিনিআলিত 60-70 বছৰীয়া এজন বৃদ্ধ ঠাণ্ডা দিনত 3টা দিন কপি জয়সাগৰ তিনিআলিত আমাৰ যিটো ইটাৰে গঠা যিটো তিনিকোণীয়া এটা ষ্টেপ আছে, ষ্টেপটোত বহি তেওঁ সময় পাৰ কৰিছিলে। মই পুৱা যেতিয়া ঘৰৰ পৰা ওলাই আহোঁ তেওঁক তাতে বহি থকা দেখো, আকৌ যেতিয়া ঘৰলৈ উভতি যাওঁ তেওঁক তাতে বহি থকা দেখো। 3টা দিন অতিক্ৰম কৰাৰ পিছত মোৰ মনত এটা ভাৱ হ'ল, কি কাৰণে এই বৃদ্ধ মানুহজন 3টা দিন কপি ঠাণ্ডাত ইয়াত দিন পাৰ কৰিছে, মই তেওঁক সোধা যাওক। আৰু সেইটো কাৰণে মই তেওঁক কাষলৈকে সুধিলো যে দেউতা আপুনি ইয়াত কি কাৰণে এনেদৰে সময় অতিবাহিত কৰিছে। তেওঁ তেতিয়া ক'লে যে তেওঁ সন্তানে আৰু তেওঁ বোৱাৰীকে অত্যাচাৰ কৰে কাৰণে তেওঁ ঘৰত থাকিব নোৱাৰে, আৰু সেইটো কাৰণে তেওঁ ঘৰৰ পৰা ওলাই আহিলে। তেওঁক মই সুধিলো যে আপোনাক যদি বৃদ্ধাশ্ৰমত মই লৈ যাওঁ আপুনি যাবনে, থাকিবনে? তেওঁ তেতিয়া থাকিম বুলি ক'লে। আৰু আপোনালোকে নিশ্চয় জানে যে আমাৰ জয়সাগৰ ৰংগনাথ মন্দিৰৰ কাষতে এখন বৃদ্ধাশ্ৰম আছে। মই সেইখনত খবৰ কৰি মই তেওঁক তাত ৰখোৱাৰ ব্যৱস্থা কৰিবৰ কাৰণে চেষ্টা কৰিলো। তেতিয়া মোক সেই বৃদ্ধাশ্ৰমখনৰ মেনেজাৰে ক'লে যে চিটুদা বেয়া নাপাব, আমাৰ চিট ইতিমধ্যে সম্পূৰ্ণ ফুল হৈ আছে। আজিৰ তাৰিখত অসমত 46খন বৃদ্ধাশ্ৰম আছে, কিন্তু দুখৰ বিষয় 46খন বৃদ্ধাশ্ৰমতে কিন্তু ককা আইতা সম্পূৰ্ণ ফুল হৈ আছে, ক'তো চিট খালী নাই, ক'তো চিট খালী নাপায় আপুনি।
তেতিয়া মোৰ মনত এটা ভাৱ হ'ল যে এই যে বৃদ্ধাশ্ৰমত যে ককা আইতাসকল আছে তেওঁলোকৰ পৰিচয় কি, তেওঁলোক ক'ৰ পৰা আহিছে। পিছদিনাখন মই আমাৰ ৰংগনাথ মন্দিৰৰ কাষত থকা যিখন বৃদ্ধাশ্ৰম আছিলে তালৈ গ'লো। গৈ মই ককা আইতাসকলৰ লগত মনৰ ভাৱ আদান প্ৰদান কৰিবলৈ ধৰিলোঁ। তেওঁলোকৰ পৰিচয় বিচাৰিলোঁ, তেওঁলোক ক'ৰ পৰা আহিছে কথাখিনি যেতিয়া জানিলোঁ, সেই কথাখিনি গম পোৱাৰ পিছত অনুভৱ হ'ল যে বৃদ্ধাশ্ৰমখনত থকা সৰহসংখ্যক ককা আইতাৰ সন্তান ডাঙৰ ডাঙৰ ডিগ্ৰীধাৰী, ডাঙৰ ডাঙৰ চৰকাৰী চাকৰিয়াল। কথাটো মই এইটো কাৰণে কৈছোঁ যে এনে ডিগ্ৰীৰ কি কাম, যি ডিগ্ৰী পোৱাৰ পিছত সন্তানে 9 বা 10 দিন গৰ্ভত ৰখা নিজৰ মাতৃক পাহৰি যায়। আৰু সেইটো কাৰণে আধ্যাত্মিক শিক্ষাটো লাগিব, এনেধৰণৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ছাত্ৰ ছাত্ৰীসকলক জড়িত কৰিব পাৰিব লাগিব। আজি আপোনালোকে মন কৰিব, আপোনালোকে গাঁৱৰ পৰিৱেশ চাওক, গাঁৱৰ খেতিয়কজন বা হালোৱাজনৰ পিতৃ মাতৃ কিন্তু কোনো এখন বৃদ্ধাশ্ৰমত আপুনি নাপায়। আপুনি অসমত খবৰ কৰকচোন, কোনো এখন বৃদ্ধাশ্ৰমত কিন্তু গাঁৱৰ খেতিয়কজনৰ পিতৃ মাতৃ বা হালোৱাজনৰ পিতৃ মাতৃক আপুনি নাপায়। ক'ৰ মানুহখিনিক পাব আপুনি, যিসকলে চহৰত নিজকে আধুনিকতা দেখুৱাব বিচাৰে, কেৱল মাত্ৰ চাকৰিৰ পিছত দৌৰিবলৈ আৰম্ভ কৰিছে। এই কথাখিনিৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক এনে অনুষ্ঠানৰ লগত আমি জড়িত কৰিব পাৰিব লাগিব। বহুতো মানুহ এতিয়া ধনৰ পিছত দৌৰিছে, আমি তেওঁলোকক বুজাব লাগিব যে আমি টকাৰে এটা দামী ঘড়ী আমি কিনিব পাৰিম, সঁচা কথা, কিন্তু আমি টকাৰে কেতিয়াও সময় কিনিব নোৱাৰোঁ, সেই কথাটো আমি বুজাব লাগিব। আমি টকাৰে এখন দামী বিছনা কিনিব পাৰিম, সঁচা কথা, আমি টকাৰে কিন্তু কেতিয়াও আমি টোপনি কিনিব নোৱাৰোঁ। আমি টকাৰে ডাঙৰ অট্টালিকা গঢ়িব পাৰিম, কিন্তু এখন সমাজ আমি কেতিয়াও গঢ়িব নোৱাৰোঁ। সেইকাৰণে কথাখিনি আমি ছাত্ৰ ছাত্ৰীসকলক বুজাব লাগিব। আমি ছাত্ৰ ছাত্ৰীসকলক ক'ব লাগিব, লক্ষ্মীনাথ বেজবৰুৱা ৰচিত বুঢ়ীৰ সাধু কথা আমি শিকাব লাগিব, বীৰ চিলাৰ কথা আমি ক'ব লাগিব, শংকৰদেৱৰ কথা আমি ক'ব লাগিব, মাধৱদেৱৰ কথা আমি ক'ব লাগিব, সতী জয়মতীৰ কথা আমি ক'ব লাগিব, জয়সাগৰ পুখুৰীৰ কথা আমি ক'ব লাগিব, শিৱদৌলৰ কথা আমি ক'ব লাগিব, চুকাফাৰ কথা আমি ক'ব লাগিব। এই কথাখিনি ছাত্ৰ ছাত্ৰীসকলক আমি ক'ব লাগিব। আৰু ইয়াৰ সমান্তৰালভাৱে আমি আৰু এটা কথা ছাত্ৰ ছাত্ৰীক শিকাব লাগিব, আৰু সেইটো হৈছে আমি যেতিয়া পিতৃ মাতৃয়ে যেতিয়া সন্তানে A for apple, B for ball, C for cat বুলি কোৱাৰ লগে যেতিয়া আমি গৌৰৱ অনুভৱ কৰোঁ, ঠিক তেনেদৰে মানে অসম বুলি ক'বলৈ আমি ছাত্ৰ ছাত্ৰীক শিকাব লাগিব। আৰু তেতিয়া আমি গৌৰৱ অনুভৱ কৰিব লাগিব, আৰু তেতিয়াহে জাতিটো জীয়াই থাকিব। আজিৰ তাৰিখত অসমত অসমীয়া ভাষাৰ কোৱাৰ মানুহৰ সংখ্যা 48.8% হ'ল। কথাটো চিন্তা কৰিবলগীয়া বিষয়। আৰু এই অনাগত দিনত আমাৰ জাতিটো কাৰ হাতত আছে? এই অকল উঠি অহা প্ৰজন্মৰ হাতত আছে। গতিকে এওঁলোকক আমি সৰুৰ পৰা যদি এইখিনি শিক্ষা নিদিওঁ, তেতিয়াহ'লে আমি সমাজখন কেনেকৈ আমি গঢ় দিম? গতিকে আমি ইয়াৰ উপস্থিত থকা অভিভাৱক অভিভাৱিকাসকলক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে যে ছাত্ৰ ছাত্ৰীসকলক অনাগত দিনৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এখন সুস্থ সবল সমাজ গঢ়িবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক সৰুৰ পৰা এইদৰে আপোনালোকে এই ধৰণৰ অনুষ্ঠানৰ লগত জড়িত কৰিছে। আপোনালোক সঁচাকৈ ধন্যবাদৰ পাত্ৰ। আৰু মই ছাত্ৰ ছাত্ৰীসকলক আৰু এটা কথা কৈ যাব বিচাৰিছোঁ যে তোমালোকে সদায় 3টা মূল্যৱান সম্পদ মূৰত শিৰত লৈ তোমালোক আগবাঢ়িবা। প্ৰথম হৈছে জন্মদাত্ৰী মা, দ্বিতীয়টো হৈছে মাতৃভাষা, আৰু তৃতীয়টো হৈছে মাতৃভূমি। জন্মদাত্ৰী মাক যেতিয়া কোনোবাই অপমান কৰে, যেতিয়া গাত যি ধৰণে আমাৰ গাটো বেজ বেজা উঠে, ঠিক সেই ধৰণে মাতৃভাষাক কোনোবাই অপমান কৰিলেও আমাৰ গাটো ঠিক সেই ধৰণে পুৰিব লাগিব। মাতৃভূমিক অপমান কৰিলেও আমাৰ গাটো পুৰিব লাগিব। গতিকে তোমালোকে জীৱনত আগবাঢ়ি যাওঁতে জন্মদাত্ৰী মা, নিজৰ মাতৃভাষা আৰু মাতৃভূমি, এই 3টা মূল্যৱান সম্পদক তোমালোকে শিৰত লৈ আগবাঢ়ি যাবা। তোমালোক কেতিয়াও পিছ উঠি আহিবলগীয়া নহয়। গতিকে আৰু বিশেষ নকওঁ, ইমান এটা ধুনীয়া অনুষ্ঠান আয়োজন কৰিছে আৰু ইমান অভিভাৱক অভিভাৱিকা ছাত্ৰ ছাত্ৰী উপস্থিত আছে, এইটোৱে আমাৰ কাৰণে আজিৰ মুহূৰ্তত ক'বলৈ গ'লে জাতিটোৰ কাৰণে এটা শুভ লক্ষণ। শেষত এটাই কওঁ, বাজক শংখ, বাজক দবা, বাজক মৃদং খোল, অসম আকৌ উন্নতি পথত জয় অসম। ধন্যবাদ।